গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছানে? আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা। আমি যোৱা ক্লাছত আলোচনা কৰা মৌলৰ পৰ্যায়িত শ্ৰেণীবিভাজন পাঠটোৰ 15 চনৰ পৰা 2026 চনলৈকে যিবোৰ কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহিছিল আৰু আগন্তুক পৰীক্ষাত আহিবলগা কুৱেশ্যনবিলাকৰ বিষয়ে আজি আলোচনা কৰিম। আজি তোমালোকৰ আলোচনা কৰিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে কি, এইটো 2022 চনত আহিছিলে। মেণ্ডেলিফৰ পৰ্যায়তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মৌলটোৰ অক্সাইডটোৰ সংকেত তলৰ কোনটো হয় আমি সিলেক্ট কৰিব লাগে। মানে মেণ্ডেলিফৰ তালিকাখন ব্যৱহাৰ কৰি পেলাই কে মৌলটোৱে অক্সাইডৰ লগত গঠন কৰা মানে অক্সিজেনৰ লগত গঠন কৰা যৌগটোৰ সংকেত কি হ'ব আমি ইয়াত সিলেক্ট কৰিব লাগে। তো প্ৰথমতে মৌলটো হৈছে কোন কে আৰু কাৰ লগত অক্সাইড মিন্স অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব লাগিব। প্ৰথমতে আমি পটাছিয়ামৰ ইলেক্ট্ৰন বিন্যাসটো লিখি লওঁ 2881, অক্সিজেনৰ কিমান 26। এতিয়া পটাছিয়ামৰ কাৰণে যোজ্যতা কিমান হ'ব 1, যেহেতু বহিঃকোষত এটা ইলেক্ট্ৰন আছে। অক্সিজেনৰ কিমান বহিঃকোষত 6টা ইলেক্ট্ৰন আছে, গতিকে আমি আলোচনা কৰিছিলোই যদি বহিঃকোষৰ ইলেক্ট্ৰন এটা বা দুটা বা তিনিটা বা চাৰিটা থাকে তাৰ যোজ্যতা 1 2 3 4 বুলি আমি পাইছিলো। আৰু যদি তাতকে বেছি হৈ যায় তেতিয়াহ'লে কি কৰিম বুলি কৈছিলো 8ৰ পৰা বিয়োগ কৰিম। গতিকে অক্সিজেনৰ যোজ্যতা কিমান হ'ব 8 - 6 = 2। এতিয়া অক্সিজেনৰ যোজ্যতা আমি কিমান পালো 2। যৌগ গঠন কৰিব যাওঁতেনে এতিয়া পটাছিয়ামৰ যোজ্যতা 1, অক্সিজেনৰ যোজ্যতা 2। এতিয়া কেনেকৈ যৌগ গঠন কৰিম আমি ক্লাছ 9তে পাইছিলো। যৌগ গঠন কৰিবৰ কাৰণে কি হয় যোজ্যতাটো সলনি হৈ যায়, অৰ্থাৎ K2 আৰু কি হ'ব O। 1টো লিখা দৰকাৰ নাই, K2O। এতিয়া K2O টো কেই নম্বৰত আছে B, গতিকে আমাৰ এনসাৰটো হ'ব কি B। তেতিয়াহ'লে মেণ্ডেলিফৰ পৰ্যায় তালিকা ব্যৱহাৰ কৰি কে মৌলটোৰ অক্সাইডটোৰ সংকেতটো কি হৈ গ'ল K2O। এইটো কেনেকৈ হ'ল গম পাইছানে? তেনেদৰে নেক্সট কুৱেশ্যনটো চোৱা। এবাৰ দিয়া আছে এটা পৰমাণু ইলেক্ট্ৰনৰ বিন্যাস 287। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? চোৱা তলত কেইটামান মৌল দিয়া আছে, নাইট্ৰজেন, ক্লৰিন, ফসফৰাছ আৰু আৰ্গন। এই মৌলকেইটা কোনকেইটাৰ লগত বা কোনটোৰ লগত ইয়াৰ মৌলটোৰ ৰাসায়নিক সাদৃশ্য আছে খুজিছে। কোনটো মৌলৰ 287 ইলেক্ট্ৰন বিন্যাসযুক্ত মৌলটোৰ। এতিয়া ইয়াত চোৱা 287 যেটো মৌলৰ ইলেক্ট্ৰন বিন্যাস দিয়া আছে তাৰ বহিঃকোষত ইলেক্ট্ৰন কেইটা আছে 7টা। এতিয়া আমি ইয়াৰ কি কৰিম ইয়াৰ প্ৰতিটো ইলেক্ট্ৰন বিন্যাসটো লিখিম। নাইট্ৰজেনৰ কিমান হ'ব 2 5, যেহেতু পাৰমাণবিক সংখ্যা কিমান 7 গতিকে তাৰ ইলেক্ট্ৰন বিন্যাস কিমান হ'ব 2 5। ফ্লৰিনৰ 2 7। ফসফৰাছৰ কিমান হ'ব 2 8 5 আৰু আৰ্গনৰ হ'ব 2 8 8। এতিয়া চোৱা যেটো মৌল আমাক দিয়া আছে মৌলটোৰ অৰ্থাৎ পৰমাণুটোৰ ইলেক্ট্ৰন বিন্যাসটো দিয়া আছে 287, তাৰ বহিঃকোষত ইলেক্ট্ৰন আছে 7টা। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ৰাসায়নিক সাদৃশ্য আছে? গতিকে চোৱা ইয়াত নাইট্ৰজেনৰ বহিঃকোষত 5টা আছে, ক্লৰিনৰ 7টা আছে, ফসফৰাছৰ 5টা আছে আৰু আৰ্গনৰ কেইটা আছে 8টা। গতিকে বহিঃকোষৰ ইলেক্ট্ৰন কাৰ সৈতে সমান বিৰ সৈতে সমান, অৰ্থাৎ ক্লৰিনৰ লগত ইয়াৰ ৰাসায়নিক সাদৃশ্যটো আছে। নেক্সট এবাৰ চোৱা কোনটো মৌললৈ নিউলেন্সৰ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল। আমি আলোচনা কৰিছিলো নিউলেন্সৰ অষ্টক সূত্ৰটো আলোচনা কৰি পাইছিলো যে এইটো এটা তাৰ সীমাবদ্ধতা আছিলে। কি আছিলে যে নিউলেন্সৰ অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্ত প্ৰযোজ্য আছিলে। অষ্টক সূত্ৰ মতে কি আছিলে যে প্ৰতিটো 8টা মৌলৰ মূৰে প্ৰথম মৌলটোৰ ধৰ্মটো প্ৰদৰ্শন কৰে। সেইদৰে কিহলৈকে মিলি আছিলে যে মৌলটোৰ কেলছিয়ামলৈকে কোনো প্ৰব্লেম নাছিলে। প্ৰতি 8টা কেলছিয়ামৰ আগৰ 8 নম্বৰ মৌলটো ধৰা মেগনেছিয়ামৰ লগত তাৰ মিলিছিলে। তাৰ মেগনেছিয়ামৰ লগত কাৰ লগত মিলিছিলে কেলছিয়ামৰ মিলিছিলে, বা কেলছিয়ামৰ লগত কাৰ মিলিছিলে মেগনেছিয়াম মিলিছিলে। তেনেকৈ লিথিয়ামৰ লগত কাৰ মিলিছিলে পটাছিয়াম। কিন্তু কেলছিয়ামৰ পিছৰ মৌলবিলাকে এই নিউলেন্সৰ অষ্টক সূত্ৰটোৰ মানি চলা নাছিলে। কি মানি চলা নাছিলে? প্ৰতি 8টা মৌলৰ মূৰে যি ধৰ্ম পালন কৰিছিলে সেই ধৰ্মটো মানি চলা নাছিলে। গতিকে কাৰলৈকে প্ৰযোজ্য হ'ব আমাৰ কেলছিয়াম পৰ্যন্ত প্ৰযোজ্য হ'ব। নেক্সট এবাৰ চোৱা মৌল XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে যিটো উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ। মৌল X
তলৰ কোনটোৰ সৈতে পৰ্যায়ৰ তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা আটাইতকৈ বেছি সো এইটো আহিছিলে 2024 চনত দেখিছানে এতিয়া মৌল x বুলি কৈছে x মানে আমি কি নাজানো কিন্তু x এ যেতিয়া ক্লোৰাইডৰ লগত গঠন কৰিছিলে কি সংকেত গঠন কৰিছিলে XCl2 এই যৌগটো গঠন কৰিছিলে এই যৌগটোৰ x ৰ মানটো আমাক কি হ'ব খুদিছে মানে x মানেনো কি হ'ব লাগে কোনটো যৌগ হ'ব ইয়াত বা অৰ্থাৎ কোনটো মৌল হ'ব মৌল x এ XCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে যিটো উচ্চ গলনাংক এটা গোটা পদাৰ্থ বুলি কৈছে মৌল x ৰ তলৰ কোনটোৰ সৈতে পৰ্যায় তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা মানে x নামৰ যিটো মৌল আছে সেই মৌলটো ইয়াৰ কোনটোৰ লগত একেটা বৰ্গতে থকাৰ সম্ভাৱনা আছে উলিয়াবলৈ গৈছে চোৱা ইয়াত আমি x নামৰ মৌলটোৰ লগত ক্লোৰিনৰ বিক্ৰিয়া কৰিছো বিক্ৰিয়া কৰোঁতে আমি এটা কথা জানো হেটা যৌগ গঠন কৰোঁতে যোজ্যতাটো সলনি হয় x ৰ যোজ্যতা আমি কিমান ইয়াত চোৱা ইয়াত ক্লোৰিনৰ যোজ্যতা আমি কি বুলি জানো 287 অৰ্থাৎ ইলেক্ট্ৰমিনাৰ 287 গতে তাৰ যোজ্যতা কি আছিল 1 আৰু ইয়াত যে আমি যৌগ গঠন কৰোঁতে আমিতো জানো যে ইয়াত যোজ্যতাটো সলনি হয় অৰ্থাৎ ইয়াত যদি 2 থাকে এই 2 টো ইয়ালে যাব লাগিব আৰু এই 1 টো ইয়ালে আহিব লাগিব নালাগে গতিকে ইয়াৰ চোৱা x নামৰ যিটো পৰমাণু আছে বা x নামৰ যিটো মৌল আছে সেই মৌলটোৰ যোজ্যতা কিমান আছিল 2 আছিল 2 হোৱাৰ কাৰণে এই 2 টো ইয়ালে ক্লোৰিনলৈ গুচি গ'ল XCl2 হৈ গ'ল এই 2 টো ইয়ালে গুচি গ'ল আৰু 1 টো ইয়ালে গুচি গ'ল 1 টো পতা দৰকাৰ নাই অৰ্থাৎ সংকেতটোত XCl2 কেনেদৰে হৈছিল ক্লোৰিনৰ যোজ্যতা 1 টো ইয়ালে গুচি আহিছিল আৰু x ৰ যোজ্যতা কলৈ গৈছিল ইয়ালে গুচি গৈছিল গতে x নামৰ মৌলটোৰ যোজ্যতা কিমান বুলি গম পালো 2 এতিয়া আমি চাম ইয়াৰ কোনটো মৌলৰ যোজ্যতা 2 সোডিয়ামৰ ইলেক্ট্ৰমিনাৰটো উলিওৱা সোডিয়ামৰ ইলেক্ট্ৰমিনাৰ কিমান 281 মেগনেছিয়ামৰ কিমান 282 এলুমিনিয়ামৰ কিমান 283 ইয়াৰ কিমান হ'ব 284 এটা কথা হল কি চোৱা সোডিয়ামৰ যোজ্যতা কিমান 1 মেগনেছিয়ামৰ যোজ্যতা কিমান 2 গতিকে আমাক যোজ্যতা 2 লাগে x নামৰ মৌলটোৰ যোজ্যতা 2 গতিকে ইয়াৰ কাৰ লগত মিলিছে যোজ্যতাটো মেগনেছিয়ামৰ লগত মিলিছে কাৰণ ইয়াৰ এলুমিনিয়ামৰ 3 সিলিকনৰ কিমান 4 গতিকে যোজ্যতা কাৰ লগত মিলি আছে মেগনেছিয়ামৰ লগত অৰ্থাৎ যেটো x নামৰ মৌল সেই মৌলটো কোন আছিল প্ৰকৃততে মেগনেছিয়াম আছিল বুজি পালা তোমালোকে প্ৰথমতে আমি কি কৰি ললো যে মূল যৌগটো আছিল XCl2 গতিকে আমি ইয়াৰ পৰা এটা কথা উলিয়ালো যে ক্লোৰিনৰ যোজ্যতা 1 বুলি জানো গতিকে এই যোজ্যতা 1 টো কালে গুচি আহিছে x লৈ গুচি আহিছে আৰু x ৰ যোজ্যতাটো 2 আছিল 2 টো কলৈ গল ক্লোৰিনলৈ গল সেই কাৰণে সংকেতটো কি হৈছিল XCl2 হৈছিল গতিকে আমি কনফাৰ্ম হৈ গলো যে x ৰ যোজ্যতা কিমান 2 গতিকে ইয়াত চাই ললো 2 যোজ্যতা কোনটো মৌলৰ মেগনেছিয়ামৰ ওকে নেক্সট এবাৰ চোৱা পৰ্যায়বিত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে এটো কিমান চনত আহিছিল এটো 2024 তে আহিছিল প্ৰশ্নটো কি দিয়া আছে পৰ্যায়বিত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে কি ধৰ্মটো বাঢ়ে আমি জানো যে বৰ্গ এটাত মৌলবোৰ ধাতৱীয় ধৰ্ম ওপৰৰ পৰা তললৈ কি হয় বাঢ়ে বা পাৰমাণবিক ব্যাসাৰ্ধ ওপৰৰ পৰা তললৈ কি হয় ক্ৰমান্বয়ে বাঢ়ি যায় এতিয়া পৰ্যায় তালিকাত কৈছে যোজ্যতাৰ কথা কৈছে যোজ্যতাৰ কথাটো পৰ্যায় তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে এই যোজ্যতাই তাত প্ৰভাৱ নেপেলায় ধাতৱীয় গুণটো বাঢ়ে এটো আমি জানো হয় নহয় দুই নম্বৰে কাৰ্যকৰী নিউক্লিয়াছৰ আধান কি তাত প্ৰভাৱ নেপেলায় কাৰণ কৈছে কি শুনা পৰ্যায় তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ মানে ওপৰৰ পৰা তললৈ অৰ্থাৎ ধৰা প্ৰথম বৰ্গ ক্ষেত্ৰত যদি ভাবি লওঁ তেতিয়া কাৰ কথা আহিব লিথিয়ামৰ পৰা ফেনচিয়ামলৈকে এই লিথিয়ামৰ পৰা ফেনচিয়ামলৈ কি হ'ব ক্ৰমান্বয়ে ধাতৱীয় ধৰ্মটো বাঢ়ি বাঢ়ি গৈ থাকে অকল ধাতৱীয় ধৰ্মই বঢ়া নহয় তাৰ আৰু বাঢ়ি যায় পাৰমাণবিক ব্যাসাৰ্ধও বাঢ়ি যায় পাইছিলো ধাতৱীয় ধৰ্ম বিষয়ে পঢ়োতে বা পাৰমাণবিক ব্যাসাৰ্ধ কি পঢ়িছিলো তেতিয়া আমি কি পাইছিলো যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ অৰ্থাৎ লিথিয়ামৰ পৰা ফেনচিয়ামলৈকে কি হৈ যায় ধাতৱীয় ধৰ্মটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু পাৰমাণবিক ব্যাসাৰ্ধটো ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ বাঢ়ি বাঢ়ি গৈ থাকে এতিয়া তোমালোকে বুজি পালানে পৰ্যায় তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে কি বাঢ়ে যোজ্যতাই তাত প্ৰভাৱ নেপেলায় কোনে প্ৰভাৱ পেলাব ধাতৱীয় গুণে কাৰ্যকৰী নিউক্লিয়াছে তাৰ প্ৰভাৱ নেপেলায় আৰু কোনে প্ৰভাৱ পেলাব পাৰমাণবিক ব্যাসাৰ্ধ অৰ্থাৎ আমাৰ এনসাৰটো কি হ'ব বি আৰু ডি অৰ্থাৎ এক নম্বৰ অৰ্থাৎ কে নম্বৰটো 2 নম্বৰটো আৰু ইয়াত কে নম্বৰটো 4 নম্বৰটো 2 আৰু 4 ক'ত আছে এনসাৰ বি ত আছে বুজি পালা তোমালোকে পৰ্যায় তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ি যায়
আমি কাৰ কথা জানো যে ধাতৱীয় ধৰ্মবিলাক বাঢ়ি যায় আৰু পাৰমাণৱিক আশাটো বাঢ়ি যায় ধাতৱীয় ধৰ্মটো বিত আছিলে অৰ্থাৎ 2 আৰু পাৰমাণৱিক আশাটো ক'ত আছিলে 4 অৰ্থাৎ এনসাৰ 2 আৰু 4 2 আৰু 4 টো কি বি অৰ্থাৎ আমাৰ এনসাৰ কি হ'ব বি নেক্সট এবাৰ চোৱা তলৰ কোনটো মৌল দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে কোনটো মৌলৰ আমি জানো প্ৰথম কক্ষত সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা ইয়াত কৈছে তলৰ কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ প্ৰথম কক্ষটো সৰ্বোচ্চ দুটা থাকে দ্বিতীয় কক্ষত কেইটা থাকিব লাগিব তাৰ দুগুণ হ'ব লাগিব দুগুণ হ'লে তাৰ 4টা হ'ব লাগিব ওকে প্ৰথম কক্ষৰ দুগুণ প্ৰথম কক্ষৰ সৰ্বোচ্চ দুটাই থাকে আৰু দ্বিতীয় কক্ষত কেইটা হ'ব তাৰ দুগুণ হ'বলৈ 4টা হ'ব লাগিব 2 আৰু 4 টোটাল কিমান হ'ল 6 6 টো কোনটো মৌলৰ পাৰমাণৱিক সংখ্যা 6 নাইট্ৰজেনৰ নহয় অক্সিজেনৰ নহয় কাৰ্বনৰ কিমান 6 গতিকে আমি আনসাৰ কি পালো 6 এটো চোৱা এটো কিমান চন আহিছে দেখিছানে এটো 2017 চন আহিছিলে কোৱেশ্চনবোৰ টান নাহে কিন্তু মানে ভালদৰে বুজি পাব লাগিব আৰু মই গুটেই কোৱেশ্চনখিনি এটো যে যিমানখিনি কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিছে বা সম্ভাৱ্য আছে আগন্তুক সেইবিলাকৰ কথাই আলোচনা কৰি আছো কিবা যদি কনফিউজ হোৱা বা বুজি নেব মোক সুধিবা এতিয়া কথা হল কি নেক্সট কোৱেশ্চন চোৱা এবাৰ আহিছিলে এটো আহিছিলে 2025 ত কি আহিছিলে আধুনিক পৰ্যায়তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি হয় মানে পৰ্যায় মানে কি আমি জানো যে থিয় স্তম্ভবোৰক আমি কি বুলি কৈছিলো বৰ্গ বুলি কৈছিলো আৰু পথালিকে থকা শাৰীবিলাকক আমি কি বুলি কৈছিলো পৰ্যায় কৈছিলো নাই এই পৰ্যায় বুলি কৈছিলো এতিয়া তোমালোকক সুধিছে আধুনিক পৰ্যায়তালিকাত পৰ্যায়ৰ দিশে মানে এইটো দিশত যোজ্যতাৰ প্ৰৱণতা কি হয় অৰ্থাৎ যোজ্যতাবিলাক কেনেদৰে পৰিৱৰ্তন হয় চোৱা ধৰা এটা উদাহৰণ লৈ ললো আমি এটো ধৰা এটা মৌল লৈ ললো সোডিয়াম দেই সোডিয়ামৰ কি হ'ব 281 এই প্ৰথম বৰ্গৰ মৌল বেলেগ এটা লৈ ললো ধৰা মেগনেছিয়াম 282 এটো লৈ ললো এটো চোৱা প্ৰথম বৰ্গৰ মৌলটো সোডিয়াম 2 নম্বৰ মেগনেছিয়াম তেনেকৈ ইয়াৰ কি হ'ব যোজ্যতাবিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব গৈ আকৌ চোৱা লাষ্টৰ বৰ্গৰ কি আছে ধৰা নিয়ন আছে আৰ্গন আছে নিয়নৰ কিমান 28 আৰ্গনৰ কিমান 288 প্ৰথম বৰ্গৰ কথা কৈ আছো প্ৰথমতে চোৱা ইয়াৰ যোজ্যতাটো প্ৰথমতে 1 ৰ পৰা 2 হ'ল 2 পৰা এনেকৈ বাঢ়ি গৈ আছে গৈ পেলাই কি হ'ব এটা সময়ত 3 4 হ'বগে তাৰপিছত কি হ'ব যেতিয়া হেতৰ পাৰমাণৱিক সংখ্যাটো বাঢ়ি গৈ থাকিব ইয়াত কিমান আছে 8 আছে অৰ্থাৎ ইয়াত যোজ্যতা কিমান এটো খোলৰ যোজ্যতাটো কিমান 0 ইয়াত যোজ্যতা কিমান 0 কিন্তু কোৰ পৰা আৰম্ভ হৈছিলে 1 ৰ পৰা আৰম্ভ হৈ বাঢ়ি গৈ আছিল লাষ্টত আকৌ 0 হ'ল নহল তেতিয়ালে যোজ্যতা কি ধৰণে পৰিৱৰ্তন হৈছে বাওঁফালৰ পৰা সোঁফালে প্ৰথমতে বাঢ়িলে আৰু পিছত কি হ'লগে কমিলে অপচন কে কি বুলিছিলে পৰীক্ষাত চোৱা ই বাওঁফালৰ পৰা সোঁফালে বাঢ়ে বুলি কৈছে এটো সঁচা জানো চোৱাচোন বাওঁফালৰ পৰা হয় ঠিকই বাঢ়িছিলে কিন্তু লাষ্টত আকৌ কমি গ'ল নে নাই গতে প্ৰথমটো আমাৰ হ'ব নোৱাৰে 2 নম্বৰটো সোঁফালৰ পৰা বাওঁফালে কমিব বুলি কৈছে সোঁফালে এটো বাওঁফালে এটো কমি আহিছে জানো চোৱাচোন প্ৰথম 0 ৰ পৰা 0টোতকে 1টো কি ডাঙৰ বা 2টো কি ডাঙৰ গতিকে কমিছে নেকি সোঁফালে বাওঁফালে কমা নাই ইও সম্ভৱ নহয় 2 নম্বৰ চোৱা ই বাঢ়িব পিছত কমিব হয় চোৱা প্ৰথমতে 1 আছিলে 2 আছে তেনেকৈ বাঢ়ি গৈ মাজতে বাঢ়িছিলে গৈ পেলাই ইফালে কি হ'লগে লাষ্টত 0 হ'ল নাই ই বাঢ়িছে পিছত কি হৈছে কমিছে বুজি পাইছা আমি প্ৰথমটো ভুল বুলি গম পালো 2 নম্বৰটো ভুল কেনেকৈ ভুল বাওঁফালৰ পৰা সোঁফালে বাঢ়ে বুলি কৈছে হয় প্ৰথমতে ঠিকই বাঢ়িছিলে কিন্তু গৈ লাষ্টত 18 নম্বৰত কি হ'ল আকৌ 0 হৈ গ'ল না গতে প্ৰথমটো আমি মিছা বুলি গম পাইছো 2 নম্বৰটো কি সোঁফালৰ পৰা বাওঁফালে কমিব বুলি কৈছে সোঁফালৰ পৰা বাওঁফাললৈ কমিছে জানো চোৱা প্ৰথমে 0 আছিলে দেখোন কিন্তু আমি লাষ্টত দেখোন চোৱা প্ৰথম বৰ্গত 1 হে পাইছো তাৰ 2 পাইছো গতে কমিছে নেকি নাই কমা 0 পৰা মানে হয় 0 পৰা এফালে কি হৈছিলে বাঢ়িছিলে বাঢ়ি পেলাই আকৌ কমিলে আকৌ এফালে লাষ্টত দেখিছানে 1 2 হ'লগে ই বাঢ়িব পিছত কি হ'ব কমিব এটো কনফাৰ্ম 1 2 কে বাঢ়ি গ'ল গৈ লাষ্টত আকৌ কমি গ'লগে গতিকে আমাৰ এনসাৰ কি হ'ব সি ই কমিব পিছত বাঢ়িব হেতু হয় জানো ই কমিছে নেকি নাই চোৱা প্ৰথমতে কি হৈছে বাঢ়িছে লাষ্টতে কমিছে গতিকে এনসাৰটো বুজি পালানে প্ৰথমতে বাঢ়িব পিছত কি হ'ব কমিব এটো ইন্টাৰেষ্ট দিবা 2025 ত এটো আহিছিলে নেক্সট পৰ্যায়বিত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱীয় বুলি তুমি অনুমান কৰিব পাৰি এটো 2025 ত আহিছিলে দেখিছানে এতিয়া প্ৰথমতে চোৱা পৰ্যায়তালিকাৰ স্থান বিবেচনা কৰি মানে কি হৈছে পৰ্যায়তালিকাত আমি জানো যে পৰ্যায়বিত তালিকাত মৌলবোৰ কি হয় বাওঁফালে যি মৌল সেইবোৰ ধাতু
সোঁফালে কি থাকে অধাতু আৰু মাজতে বাকী বেকাকেটা লাইন থাকে, এইটো কি পাইছিলো ধাতু গল্প। অৰ্থাৎ তালিকাখনৰ বাওঁফালে কাক স্থান দিয়া হৈছে ধাতুক, সোঁফালে যিমানে গৈ থাকিম কি পাম অধাতু। এতিয়া আমাক কৈছে পৰ্যায় তালিকাৰ স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱীয়। চোৱা তালিকাত স্থান বিবেচনা কৰি মৌলকেইটা কোনটো আটাইতকৈ বেছি ধাতৱীয় বুলি কৈছে, গতিকে যিমানেই বাওঁফালে থাকিব সিমানেই ধাতৱীয় গুণ বাঢ়িব, আৰু যিমানেই সোঁফালে যাব কি হ'ব ধাতৱীয় গুণটো কমিব। এতিয়া আমি প্ৰথমতে চোৱাচোন তোমালোকৰ গেলিয়ামটো চোৱা, গেলিয়ামৰ কি দিয়া আছে 31টো তাৰ পাৰমাণৱিক সংখ্যা দিয়া আছে। জাৰ্মেনিয়ামটো কিমান, জাৰ্মেনিয়ামৰ কিমান দিয়া আছে 32। নেক্সট চোৱা আৰ্ছেনিক, চোৱাচোন আৰ্ছেনিকৰ কিমান 33, আৰু সেলেনিয়ামৰ কিমান দিয়া আছে এচিড তাৰ দিয়া আছে 34। এতিয়া যদি মই ইলেক্ট্ৰন বিন্যাস উলিয়াব বিচাৰো, ইয়াৰ ইলেক্ট্ৰন বিন্যাসটো কি হ'ব 2 8। নেক্সট 3 নম্বৰ খোলত কেইটা ধৰে 18টা, 18 ধৰে কেইটা হ'ল 28টা, আৰু ইয়াত কিমান থাকিলেগে 3টা থাকিলে। নেক্সট ইয়াত যদি চাওঁ 2 8 18, ইয়াত কি হ'ব 4 2 8 18, এইটো কিমান হ'ব 5 2 8 18 আৰু 6। চোৱাচোন ইয়াৰ বহিখোলত 3টা আছে, ইয়াত 4টা আছে, ইয়াত 5টা আছে, ইয়াত 6টা আছে, গতিকে কি হ'ব এই 13 নম্বৰ বৰ্গত স্থান পৰিব, এই 14 নম্বৰ, এই 15 নম্বৰ, 16 নম্বৰ, হয় নহয়। অৰ্থাৎ 13ৰ পৰা 13 14 15 16 এনেকে ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ আছে নাই। গতিকে চবতকে কম কাৰ বৰ্গৰ সংখ্যা 13, 13ৰ পৰা ক্ৰমান্বয়ে এইফালে বাঢ়ি গৈ আছে। আমি জানো যে এই বাওঁফালৰ পৰা সোঁফালে যিমানেই যাব তাত ধাতৱীয় ধৰ্মটো কি হয় কমি কমি গৈ থাকে, কাৰ বাঢ়ি যায় অধাতৱীয় গুণটো বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আমাৰ 13 নম্বৰ বৰ্গত জাৰ্মেনিয়াম আছিল, গেলিয়াম আছিলে, 14ত আছিলে কোন জাৰ্মেনিয়াম, 15ত কোন আছিলে আৰ্ছেনিক, আৰু 16ত কোন আছিলে সেলেনিয়াম আছিলে। কিন্তু এতিয়া চোৱা তোমালোকৰ তেতিয়াহ'লে চবতকে বাওঁফালে থকা বৰ্গটো কি 13 নম্বৰ বৰ্গ, 13 নম্বৰ বৰ্গত কোন স্থান লাভ কৰিছে গেলিয়াম, গতিকে একেবাৰে বেছি ধাতৱীয় গুণ কাৰ হ'ব গেলিয়ামৰ। ওকে নেক্সট চোৱা 4টা মৌলত WXYZ ৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 11 13 16 আৰু 17। মই WXYZ এইটা কি নাজানো, কিন্তু এটা কথা জানো তাৰ পাৰমাণৱিক সংখ্যা কেইটা জানো। চোৱা 11 13 16 আৰু কি 17, অৰ্থাৎ W ৰ কিমান 11, X ৰ কিমান 13, Y 16 আৰু Z ৰ 17। এতিয়া তোমাক সুধিছে যে সিহঁতৰ মাজত কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি, এইটো চোৱা 2026ত যোৱা বছৰ আহিছিলে দেখিছানে। এতিয়া WXYZ ৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 11 13 16 আৰু কি 17 কৈ দিছে। অৰ্থাৎ W ৰ কাৰণে কিমান, W ৰ কাৰণে তোমালোকক দিয়া আছে 11, that means 2 8 1। X ৰ কাৰণে তোমালোকক দিয়া আছে 13, that means 2 8 3। Y কাৰণে তোমালোকক দিয়া আছে কিমান 16, 2 8 6। Z ৰ কাৰণে তোমালোকক দিয়া আছে কিমান 2 8 17, 8 2 10 17। এইকেইটা তোমালোকক কি দিয়া আছে পাৰমাণৱিক সংখ্যা দিয়া আছিলে, তাৰ পৰা আমি কি উলিয়ালো ইলেক্ট্ৰন বিন্যাসটো উলিয়াই ললো। কিন্তু আমাৰ কৈছে সিহঁতৰ মাজত কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি। ধাতৱীয় গুণ আটাইতকৈ বেছি হ'বলৈ কি হ'ব লাগিব, যিমানেই মৌলটো বাওঁফালৰ পৰা সোঁফালে যোৱা মানে কি হ'ব ধাতৱীয় গুণটো বাঢ়ি বাঢ়ি যায় নে কমি কমি যায়। যিমানেই বাওঁফালৰ পৰা সোঁফালে যাবা ধাতৱীয় গুণটো সিমানেই তোমালোকৰ কি হ'ব সোঁফালে ধাতৱীয় গুণ কমি কমি গৈ থাকিব। এতিয়া চোৱাচোন ই প্ৰথম বৰ্গৰ স্থান হ'ব, এইটো 13 নম্বৰ বৰ্গৰ স্থান হ'ব, এইটো তেনেকে বাঢ়ি বাঢ়ি গৈ আছে নাই, বাঢ়ি বাঢ়ি যে গৈ থাকিব। গতিকে বাওঁফালৰ পৰা সোঁফালে গৈ আছে, এইকেইটা দেখিছানে গৈ থকাৰ কাৰণে কি হৈ গ'ল তাত ধাতৱীয় গুণটো কমি কমি গৈ আছে। গতিকে চবতকে বেছিকে বাওঁফালে কোন আছে, সিহঁতৰ মাজত কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি ঘূৰিছে। তেতিয়াহ'লে আমি কাৰ কথা গম পালো W, that means B। W চোৱা 2 8 1 আছে নাই, গতিকে একদম প্ৰথম বৰ্গতে আছে নাই, বাকী কেইটা বৰ্গটো সোঁফালে গৈ আছে, গতিকে কি হৈ গ'ল ধাতৱীয় গুণটো কমি কমি গৈ আছে। W চোৱাচোন W আটাইতকৈ কি হৈছে বহিঃকোষীয় ইলেক্ট্ৰন কম আছে, অৰ্থাৎ প্ৰথম বৰ্গতে সি স্থান লাভ কৰিছে।
প্ৰথম গড় স্থান লাভ কৰাৰ কাৰণে ধাতৱিক গুণটো কি বেছি ওকে নেক্সট এবাৰ চোৱা এটা মৌল জেডৰ পাৰমাণবিক সংখ্যাটো দিয়া আছে 9 জেডৰ পাৰমাণবিক সংখ্যা কিমান দিয়া আছে তোমালোকক 9 দিয়া আছে তাহলে ইলেক্ট্ৰনৰ বিন্যাসটো আমি জানো যে যিকোনো এটা পাৰমাণবিক সংখ্যা দিয়া থাকিলে পাৰমাণবিক সংখ্যাৰ পৰা আমি ইলেক্ট্ৰন বিন্যাসটো নিৰ্ণয় কৰি লৈহে আমি বাকি যিবিলাক পৰ্যায় বৰ্গ যোজ্যতা এইবিলাক নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ মৌল এটাৰ পাৰমাণবিক সংখ্যাটো জানিলেহে কি কৰিব পাৰিম তাৰ যিখিনি জানিবলৈ কথা তাৰ তথ্যবিলাক আমি আহৰণ কৰিব পাৰিম গতিকে ইয়াত পাৰমাণবিক সংখ্যাটো কিমান দিয়া আছে 9 বুলি গম পোৱাৰ লগে লগে তাৰ আমি ইলেক্ট্ৰন বিন্যাসটো উলিয়াই দিলো ইলেক্ট্ৰন বিন্যাসটো কিমান হ'ব 2 আৰু 7 হৈ গল 7 + 2 that means 2 + 7 that means কি 9 9 টো কি পাই গল পাৰমাণবিক সংখ্যা কাৰ জেডৰ এটা মৌল জেডৰ পাৰমাণবিক সংখ্যাটো 9 ইলেক্ট্ৰন বিন্যাসটো কিমান 2 7 আধুনিক পৰ্যায়তালিকাৰ কোনটো পৰ্যায় আৰু কোনটো বৰ্গৰ স্থান লাভ কৰিব উলিয়াব লাগে অৰ্থাৎ পাৰমাণবিক সংখ্যা 9 হলে কি কোনটো বৰ্গ বা কোনটো পৰ্যায়ত কি পৰিব আমি উলিয়াব লাগে চোৱা কিন্তু এটা কথা কৈছে আধুনিক পৰ্যায়তালিকাৰ কোনটো পৰ্যায় কৈছে আমিতো কথা জানো যে পৰ্যায় কেনেকৈ বিবেচনা কৰে ফুলৰ সংখ্যাটো ইয়াত ফুল কেইটা আছে দুটা অৰ্থাৎ দুটা ফুল হোৱাৰ কাৰণে দ্বিতীয় কি পৰ্যায় এটা আমি গম পালো দ্বিতীয় পৰ্যায়ত আছে বৈশিষ্ট্য ইলেক্ট্ৰন কেইটা আছে 7টা যদি এটা বা দুটা থাকে কি বুলি কৈছিল তোমালোকক 1 নং বৰ্গ বা 2 নং বৰ্গ বুলি কৈছিল তাতকে বেছি হৈ গলে কি কৈছিল 10 টা যোগ কৰি কম গতিকে এটা 7 আছে 17 10 7 17 নং কি বৰ্গ অৰ্থাৎ জেড মৌলটোৰ পাৰমাণবিক সংখ্যা 9 আছিলে তাৰ ইলেক্ট্ৰন বিন্যাস 27 পালো আৰু দুটা ফুল থকাৰ কাৰণে ফুল দুটা আছে ফুল মানে বুজি পাইছানে যোজক কক্ষ দুটা আছে নাই সেখান দ্বিতীয় পৰ্যায় আৰু বৈশিষ্ট্য ইলেক্ট্ৰন 7টা আছে গতিকে এটা বা দুটা হলে 1 নম্বৰ 2 নম্বৰ তাতকে বেছি হলে 10 টা যোগ কৰি কম বুলি কৈছিল সেইদিনা গতিকে কিমান হৈ গল 17 অৰ্থাৎ দ্বিতীয় পৰ্যায় 17 নং বৰ্গত জেডে স্থান লাভ কৰিব ইয়াত চোৱাচোন পৰ্যায় 2 বৰ্গ 7 কৈছে এটো নহয় পৰ্যায় 7 বৰ্গ 17 কৈছে ইউ নহয় পৰ্যায় 9 বৰ্গ 7 কৈছে ইউ নহয় হ'ব কোনটো পৰ্যায় 2 আৰু বৰ্গ কিমান 17 গতিকে আমাৰ এটো এনসাৰ কিমান হৈ গল ডি নেক্সট এবাৰ চোৱা তলৰ কোনটো মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা আটাইতকৈ বেছি যোজক ইলেক্ট্ৰনৰ সংখ্যা কৈছে আমি যোজক ইলেক্ট্ৰন মানে কি জানো ধৰা কোনোবা এটা মৌলৰ এক্সাম্পল হিচাপে লৈ ললো সোডিয়ামকে লৈ ললো প্ৰথম খোলত কেইটা হয় দুটা 2 নম্বৰ খোলত কেইটা হয় 8টা 8টা দেখিছানে নেক্সট ইয়াত কেইটা হ'ব ইয়াত চোৱা ইয়াত 18টা লৈকে স্থান লাভ কৰিব পাৰে নোৱাৰে প্ৰথম খোলত দুটা আমি এটা ফৰ্মুলা পাইছিলো মনত আছে তোমালোকৰ 2n² এটো কোনো এটা খোলত থকা ইলেক্ট্ৰনৰ সংখ্যাটো যদি প্ৰথম খোল বুলি কয় তেতিয়া হলে কি হয় 2 * 1² that means প্ৰথম খোলত দুটা দেখিছানে নেক্সট 2 * কি ফুলৰ সংখ্যা যদি মই 2 বুলি 2 নম্বৰ ফুল বুলি ধৰি লওঁ তেতিয়া হলে 2 * 2² that means 8 3 নম্বৰ ফুল বুলি ধৰি লওঁ অৰ্থাৎ যোজক ফুলটো 3 বুলি ধৰি ললে কি হ'ব এনৰ জায়গা 3 আহিব 3² 3 9 2 9 18 18টা ধৰে কে নম্বৰটো 3 নম্বৰ ফুলটো সৰ্বোচ্চ 18টা ইলেক্ট্ৰন ধৰে কিন্তু আমাৰটো সোডিয়ামৰ ক্ষেত্ৰত ইলেক্ট্ৰন বিন্যাসটো কিমান 281 হয় নহয় গতিকে 8 তে 10টা গলে ইয়াত বহিখুলত কেটা থাকিব যোজক ফুলত এটা থাকিব ইয়াত প্ৰশ্নটো কি নহয় কি বিচাৰিছো তলৰ কোনটো মৌলৰ যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা বেছি আমি সোডিয়ামটো উলিয়াই কিমান পালো 1 কাৰণ যোজক ফুল মানে এই বাহিৰৰ ফুলটো হয় নহয় এই বাহিৰৰ ফুলটোক আমি যোজক ফুল বুলি কওঁ ইয়াৰ কেপাসিটি আছিল 18টা লাগে কিন্তু আমাৰ কেটা ধৰিলে ইয়াত বহিখুলত এটা এলুমিনিয়ামৰ কাৰণে কিমান হ'ব 283 সিলিকনৰ কাৰণে কি হ'ব 284 ক্লোৰিনৰ কাৰণে কি হ'ব 287 অৰ্থাৎ সবতকৈ বেছিকে ইলেক্ট্ৰন কাৰ আছে বহিখুলত 7টা আছে কাৰ ক্লোৰিনৰ গতিকে এনসাৰটো আমাৰ কি হ'ব ক্লোৰিন ঠিক আছে প্ৰশ্ন আকৰবাৰ চোৱা তলৰ কোনটো মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা আটাইতকৈ বেছি গোটেইকেইটাৰে আমি ইলেক্ট্ৰন বিন্যাসটো উলিয়াই পেলাই দেখিছো যে প্ৰথমটোত 1 আছে 2 নম্বৰটোত 3 আছে 3 নম্বৰটোত 4 আছে আৰু 4 নম্বৰটোত কি আছে 7 আছে দেখিছা 7 আছে গতিকে সবতকৈ ডাঙৰ সংখ্যাটো কি 7 7টো কি হ'ব তাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা আটাইতকৈ বেছি কাৰ পালো ক্লোৰিনৰ ঠিক আছে নেক্সট এটা মৌলৰ পৰমাণু ইলেক্ট্ৰনৰ বিন্যাস 281 মৌলটো কি নাজানো কিন্তু তাৰ ইলেক্ট্ৰন বিন্যাসটো মৌলৰ পৰমাণু ইলেক্ট্ৰন বিন্যাসটো কি বুলি কৈছে 281 ইয়াৰ পাৰমাণবিক সংখ্যা বিচাৰিছে
আমি চোৱা ধৰা তুমি এটা মৌল লৈ ললা মেগনেছিয়াম মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যাটো কিমান 12 ইলেক্ট্ৰন বিন্যাসটো কিমান 282 অৰ্থাৎ ইলেক্ট্ৰন বিন্যাসটো যোগ কৰিলে কি ওলাব লাগিব 12 ওলাব লাগিব এতিয়া ইয়াত 281 দিছে 2 + 8 means 10 10 + 1 11 যেটো মৌল দিয়া আছে তাৰ পাৰমাণবিক সংখ্যাটো কিমান 11 অৰ্থাৎ ইলেক্ট্ৰন বিন্যাস দিয়া থাকিলে পাৰমাণবিক সংখ্যাটো উলিয়াব পাৰো আৰু পাৰমাণবিক সংখ্যা দিয়া থাকিলে আমি কি উলিয়াব পাৰো ইলেক্ট্ৰন বিন্যাসটো উলিয়াব পাৰো এবাৰ মেগনেছিয়ামৰ চোৱা উদাহৰণস্বৰূপে মেগনেছিয়ামটো লৈছিলো মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা কিমান 12 তাৰ ইলেক্ট্ৰন বিন্যাসটো 282 হৈছিলে অৰ্থাৎ 8 2 10 2 12 পাইছিলো নাই ইলেক্ট্ৰন বিন্যাসটো দিয়াৰ পোৱাৰ পাইছো কাৰ পৰা পাৰমাণবিক সংখ্যাৰ পৰা ইলেক্ট্ৰন বিন্যাসটো যোগ কৰিলে কি পাওঁ পাৰমাণবিক সংখ্যাটো পাওঁ গতিকে ইয়াত 281 আছে ইলেক্ট্ৰন বিন্যাসটো পাৰমাণবিক সংখ্যাটো কিমান হ'ব গতিকে যোগ কৰিলে 11 এটা আমি চাব লাগে 11 পাৰমাণবিক সংখ্যাটো কাৰ 1 আছে ইয়াত 3 আছে এটো হয় নেকি নহয় এ বি টো হয় জানো নহয় 11 টো কোনটোত আছে সিত আছে সো আকবাৰ সোৱা এটা মৌলৰ পৰমাণু ইলেক্ট্ৰন বিন্যাসটো দিয়া আছে এটো ইয়াৰ পাৰমাণবিক সংখ্যাটো বিচাৰিছে অৰ্থাৎ ইলেক্ট্ৰন বিন্যাসটো যোগ কৰি দিলো যোগ কৰি 11 পাইছো 11 টো কে নম্বৰত আছে সিত আছে গতিকে আনসাৰটো কি হ'ব সি এটো হ'ব জানো এটো নহয় এটো আমাৰ হ'ব নোৱাৰে গোটেইটাৰ যোগফলটো কিমান 11 গতিকে আমি ইয়াত আনসাৰটো কাট ৰাইট চিন দিব পাৰো 11 means C next one কোনটো মৌলৰ ইলেক্ট্ৰন বিন্যাস 283 ইয়াত কেইটামান মৌল দিয়া আছে মৌল কোনোবা এটা মৌল ইলেক্ট্ৰন বিন্যাসটো 283 এটো আহিছিলে 2017 চনত দেখিছানে একেটা কথাই কোনটো মৌল ইলেক্ট্ৰন বিন্যাস 283 বুলি কৈছে গতে ইলেক্ট্ৰন বিন্যাসটো প্লাস কৰি দিয়াচোন প্লাস কৰিলে কিমান হ'ব 13 হ'ব এটা কোনটো মৌলৰ পাৰমাণবিক সংখ্যা 13 আমি সিলেক্ট কৰিব লাগে সোডিয়ামৰ 11 এলুমিনিয়ামৰ কিমান 13 হয় না গতে 13 পাই গলো কাৰ পাই গলো এলুমিনিয়ামৰ গতিকে আনসাৰ কি হ'ব আমাৰ ইয়াত বি ঠিক আছে কোনটো মৌলৰ ইলেক্ট্ৰন বিন্যাস 283 যোগ কৰি 13 পাইছিলো সোডিয়ামৰ কিমান 11 এটো নহয় এলুমিনিয়ামৰ 13 পাই গলো গতিকে পিছকটা আমি সোৱা দৰকাৰ নাই বি নম্বৰ আনসাৰটো এলুমিনিয়াম তাৰ আনসাৰ কিমান 13 অৰ্থাৎ ইলেক্ট্ৰন বিন্যাসটো 13 দেখিছা ইলেক্ট্ৰন বিন্যাসটো যোগফলটো 13 পাইছো কাৰ এলুমিনিয়ামৰ